নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কাৰ্বি আংলঙৰ মস্কট অঞ্চলত এক আচৰিত খবৰ। এই অঞ্চলত এক সোলাৰ শক্তিত চলা বৰৱেল স্থাপন কৰা হৈছিল পানী যোগানৰ বাবে। কিন্তু স্থাপনৰ কিছু সময়ৰ পিছতেই কোনো মেকানিকেল সহায় নোহোৱাকৈ পাইপটোৰ পৰা পানী আৰু গেছ উফৰি আহিবলৈ আৰম্ভ কৰে। সেই গেছটো LPG সদৃশ বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে আৰু সবাতোকৈ আশ্চৰ্যজনক কথা হ'ল সেই গেছত জুই লাগিছে আৰু এই ঘটনাই অঞ্চলটোত এক আতংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। কি কাৰণে এই ধৰণৰ গেছ ওলাইছে? ই প্ৰাকৃতিক গেছ নে আন কোনো ৰাসায়নিক বিক্ৰিয়াৰ ফল? এই সন্দেহৰ মাজতে অঞ্চলটোত সৃষ্টি হৈছে এক গভীৰ ৰহস্য। এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো চৰকাৰী প্ৰতিবেদন নাহিলেও স্থানীয় প্ৰশাসনে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। বিজ্ঞানী আৰু গেছ বিশেষজ্ঞ দল আহি ঘটনাস্থল পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে। এই ৰহস্যজনক ঘটনা সন্দৰ্ভত আমি আগলৈ আপডেট দি থাকিম। তাৰ বাবে অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।